সিদ্ধাৰ্থ শৰ্মা যিগৰাকী জুবিনদাৰ মেনেজাৰ হিচাপে আছিলে সেই ব্যক্তিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সহ তত্ত্বাৱধায়ক হিচাপে আছিলে গতিকে এই সিদ্ধাৰ্থ শৰ্মাই যে আপোনাৰ বৰ্তমান সময়তো চৰকাৰৰ ফালৰ পৰা আচলতে ৰক্ষণাবেক্ষণ পাই আছে মূল কালপিত হোৱাৰ পাছতো আমাৰ হিয়াৰ আমঠু আমাৰ জাতীয় সম্পদ জুবিনদাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছতো সেই ব্যক্তিগৰাকীক যে আপোনাৰ CID বৰ্তমানলৈকে কৰায়ত্ব কৰা নাই মানে সেই কথাটা আজি ওলাই পৰিলে যে সেই ব্যক্তিজন হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হল বুলি আপোনালোকে সিদ্ধাৰ্থ শৰ্মাক দুখমুক্ত কৰিম বুলি ষড়যন্ত্ৰ কৰি আছে নেকি সময়বিলাক যে দি আছে আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি সেই কাৰণে এই গোটেই জুবিনদাৰ মৃত্যুৰ ঘটনাটোৰ ক্ষেত্ৰত যি ইতিমধ্যে CID বা SITক আচলতে তদন্ত কৰিবৰ কাৰণে দিয়া হৈছে হেতুত আমি আৰম্ভণিৰ দিনটোৰ পৰাই যে কৈ আছো যে হেয়া CID তদন্তত সঠিক ফলাফল নাহে গতিকে CBI তদন্ত হ'ব লাগে আৰু মুখ্যমন্ত্ৰীয়ে যে CBI তদন্ত নিদিয়ে সেই কথাটো আজি প্ৰমাণ হৈ গল মানে বিজেপিৰ সদস্য সিদ্ধাৰ্থ শৰ্মা সেই কাৰণে এতিয়া CBI তদন্ত দিব নোৱাৰে আমি CBI তদন্তই কেৱল কোন আমি ন্যায়িক তদন্তও সেই কাৰণে বিচাৰি আছো মানে গণ্ডগোল আছে ইয়াত মুখ্যমন্ত্ৰী হুৱে বাৱে থকা মানুহবিলাক ইনভলভ হৈ আছে জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিয়া মানুহবিলাক এই বিজেপি দলৰ মানুহ আজি শ্যামকান্ত মহন্ত বেলেগ নহয় আজি সিদ্ধাৰ্থ শৰ্মা আপোনালোকে দেখিলে বিজেপিৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় কমিটিৰ তেওঁ সাংস্কৃতিক বিভাগৰ সহ তত্ত্বাৱধায়ক কেন্দ্ৰীয় কমিটিৰ মানে ষ্টেট কমিটিৰ গতিকে সেই ব্যক্তিগৰাকী কেনেকুৱা পৰ্যায়ত আচলতে ক্ষমতাশালী সেই কথাটো আপোনালোকে নিশ্চয় শেহতীয়া কাৰবাৰবিলাকত দেখিবলৈ পাইছে আজি আপোনালোকে নিশ্চয় শুনিছে যে সিদ্ধাৰ্থ শৰ্মাক দিল্লীত মুখ্যমন্ত্ৰীয়ে লগো পাইছিলে তাৰ পাছতো এৰেষ্ট নাই কৰা আৰু বহুতে কৈ আছে সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ আহিলে বুলি কৈছে আৰু গুৱাহাটীত আহিলে কিন্তু বহুতে অভিযোগ কৰি আছে যে আচলতে পুলিচৰ ফালৰ পৰা তেখেতক লুকুৱাই থোৱা হৈছে তেনেকুৱা অভিযোগবিলাকো আহি আছে কোনবিলাক কথা সঁচা আমি নাজানো কিন্তু সন্দেহ ঘনীভূত হৈছে গতিকে সেইকাৰণে কৈছো যে এনেকৈ জুবিনদাৰ প্ৰাণ কাহিনীয়া যিবিলাক আচলতে কালপ্ৰিট সেই কালপ্ৰিটসকলক এনেকৈ আচলতে অসম চৰকাৰৰ ফালৰ পৰা বচাবৰ কাৰণে যি ধৰণৰ ষড়যন্ত্ৰ চলিছে সেইটো কোনো কাৰণতে গ্ৰহণীয় নহয় আৰু অসমে সেই কথা কেতিয়াও মানি ল'ব নোৱাৰে আৰু এটা খবৰ প্ৰকাশ পাইছে আজি লুৰিণজ্যোতি গগৈ এটা কথা কৈছে আপোনালোকে নিশ্চয় শুনিছে সামাজিক মাধ্যম টেলিভিছন মাধ্যমবিলাকত ওলাইছে যে ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃতদেহটো আচলতে অসম চৰকাৰে অনা নাছিলে আপোনালোকে এটা কথা চাব যে যিটো সময়ত আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে যে পবিত্ৰ মাৰ্ঘেৰিটাই ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃতদেহ আচলতে লৈ আহিব দিল্লীলৈ সেই কথা বতৰাবিলাক চলি আছিলে মুখ্যমন্ত্ৰীয়ে কৈ আছিলে এতিয়া পোহৰলৈ আহিছে যে নহয় অসম চৰকাৰৰ উদ্যোগত আচলতে জুবিনদাৰ কফিনটো অনা নাছিলে যে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াৰ পৰা আচলতে টকা সংগ্ৰহ কৰিহে সেই কফিনটো আচলতে দিল্লীলৈ অনা হৈছিলে গতিকে অসম চৰকাৰৰ দায়বদ্ধতাটো আপোনালোকে বিচাৰ কৰক এতিয়া জুবিনদাৰ ক্ষেত্ৰত আমাৰ প্ৰাণৰ স্পন্দন জুবিনদাৰ ক্ষেত্ৰত কেনেকৈ অৱহেলা কৰিছে অসম চৰকাৰে আপোনালোকে সেই কথাটো বিবেচনা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া নাটকবিলাকহে কৰি আছিলে মানে তেওঁ যে কষ্ট কৰি আছিলে জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সেইবিলাক নাটক আছিলে তেওঁ নিজৰ উদ্যোগত নকৰিলে মানে সেই কাম আজি ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃতদেহটো আনিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ হাতত টকা নাইকিয়া হৈ গ'ল তাত থকা প্ৰবাসী অসমীয়াই ডনেশ্যন সংগ্ৰহ কৰি জুবিনদাৰ মৃতদেহটো অসমৰ ভাৰতলৈ যদি আনিছে সেইটোতকৈ দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি আপোনালোকে বিবেচনা কৰক সেই কথা বতৰাবিলাক আৰু টিভিবিলাকত প্ৰচাৰ হৈছিলে যে জুবিনদাৰ আচলতে এই কফিনৰ লগত মৃতদেহৰ লগত এই শেষ যাত্ৰাত তেওঁৰ সতীৰ্থ এই পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক ৰাজ্যিক মন্ত্ৰী তেখেত বোলে সংগী হ'ব তেনেকে টেলিভিছন মাধ্যমবিলাকত প্ৰচাৰ হৈছিলে জুবিনদাৰ শেষ যাত্ৰাৰ সংগী কোন পবিত্ৰ মাৰ্ঘেৰিটা তেনেকে টিভিবিলাকত প্ৰচাৰ হৈছিলে এতিয়া আমি খবৰ পালো পবিত্ৰ মাৰ্ঘেৰিটাও যোৱা নাই কোনো যোৱা নাই মুঠতে আপোনাৰ প্ৰবাসী অসমীয়াই আপোনাৰ ছিংগাপুৰৰ পৰা সিদ্ধাৰ্থ শৰ্মাহঁতে আহিছিলে তাতে হবলা সেই মানুহবিলাকে লৈ আহিছিলে প্ৰবাসী অসমীয়াৰ ডনেশ্যনৰ টকাৰে জুবিনদাৰ আচলতে মৃতদেহটো ভাৰতলৈ অনা হৈছিলে এনেকুৱা এটা অৱস্থাত জুবিনদাক অন্যায় কৰা হৈছে আপোনালোকে বিবেচনা কৰক সকলোৱে খৰব হ'ব লাগে যে জুবিনদাক আমি ন্যায় দিবই লাগিব যদি অসমবাসীয়ে জুবিনদাক ন্যায় দিব নোৱাৰো তেনেহলে আমি আচলতে কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয় অসমীয়া মানুহ হিচাপে অসমত থকা কোনো মানুহে ক্ষমাৰ যোগ্য নহয় যদিহে আমি সঁচাকে জুবিনদাক ন্যায় দিব নোৱাৰো আজি আপোনালোকে দেখিলে নহয় যে আমি সেই কাৰণে কৈছো ইয়াত CBI তদন্ত লাগিব আমি কৈ আছো যে ইয়াত ন্যায়িক তদন্তৰ প্ৰয়োজনীয়তা আছে CID SIT এইবিলাক সব
শ্যাম কানু মহন্ত আৰু এই সিদ্ধাৰ্থ শৰ্মাহঁতৰ পাৰ্টি সেই কথাটো আমি কৈ আছো যোৱাকালিও সংবাদ মেলত সেই অভিযোগবিলাক আমি উত্থাপন কৰিছো গতিকে এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিবিলাক কালপিত জুবিনদাৰ জীৱন কাহিনীয়া যিবিলাক মানুহ সেইবিলাক বচাবলৈহে ষড়যন্ত্ৰ চলিছে নেকি তেনেকুৱা ধৰণৰ এতিয়া সন্দেহ আমাৰ মনত আহিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কোনো কাৰণতে এনেকৈ অসমৰ যিজন সম্পদ সেই গৰাকীৰ ক্ষেত্ৰত যে এনেকুৱা চৰম অন্যায় যে কৰিছে সেই কথাটো কিন্তু আপোনাক কোনেও ক্ষমা নকৰিব সেই কথাটো স্পষ্ট